চাবুৱা সেন্ট লুকছ হস্পিটেলত এইমছ ভুৱনেশ্বৰ আদি কৰি দেশ বিদেশৰ বিভিন্ন চিকিৎসালয়ত কাম কৰাৰ অভিজ্ঞতাৰে পুষ্ট নিউৰোচাৰ্জন ডাক্তৰ ৰঞ্জন কুমাৰ জেনাৰ দ্বাৰা চিকিৎসা সেৱা প্ৰদান। চাবুৱা সেন্ট লুকছ হস্পিটেল বিগত বহু বছৰ ধৰি এক বৃহৎ অঞ্চলৰ জনসাধাৰণক স্বাস্থ্য আৰু চিকিৎসা সেৱা প্ৰদান কৰি অহা চাবুৱা সেন্ট লুকছ হস্পিটেলখন পুনৰ নৰূপত সজাই আধুনিক যন্ত্ৰপাতি আৰু বিভিন্ন বিভাগৰ অভিজ্ঞ চিকিৎসকৰ দ্বাৰা ৰোগীসকলক সফলতাৰে চিকিৎসা সেৱা প্ৰদান কৰি আহিছে। এই ক্ষেত্ৰত হস্পিটেল কৰ্তৃপক্ষই জানিবলগীয়া অনুসৰি সাম্প্ৰতিক সময়ত অতিকৈ গুৰুত্বপূৰ্ণ নিউৰোচাৰ্জাৰী বিভাগত ৰোগীসকলে প্ৰয়োজন অনুসৰি এইমছ ভুৱনেশ্বৰ লগতে দেশ বিদেশৰ বিভিন্ন আগশাৰীৰ চিকিৎসালয়ত চিকিৎসা সেৱা প্ৰদানৰ অভিজ্ঞতাৰে পুষ্ট নিউৰোচাৰ্জন ডাক্তৰ ৰঞ্জন কুমাৰ জেনাৰ দ্বাৰা আগবঢ়োৱা মূৰৰ বিষ, ডিঙিৰ বিষ, কঁকালৰ বিষ, স্লিপ ডিস্ক, ব্ৰেইন টিউমাৰ, ব্ৰেইন ষ্ট্ৰক, মূৰত ৰাজহাড়ত আঘাত পোৱা আদিৰ লগতে শিশুৰ নিউৰলজি সম্পৰ্কীয় ৰোগৰ চিকিৎসা সেৱা গ্ৰহণ কৰিবৰ বাবে চিকিৎসালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা আহ্বান জনাইছে। এটা ভাল খবৰ দিবলৈ আমি আপোনালোকক ইয়ালৈ নিমন্ত্ৰণ কৰিছোঁ। কথাটো হ'ল কি, চাবুৱা সেন্ট লুকছ হস্পিটেলত আমি নিউৰ চাৰ্জন ডাক্তৰ ৰঞ্জন কুমাৰ জেনাক আমি চাবুৱা সেন্ট লুকছ হস্পিটেললৈ তেখেতলৈ আমি ইয়ালৈ আনিছিলোঁ আৰু ৰঞ্জন কুমাৰ জেনাৰ প্ৰায় আজি 6 মাহ ভৰি দিছে। 6 মাহত ভিতৰত তেখেতে কেইবাটাও ইয়াত অস্ত্ৰোপচাৰ কৰি সফল সমাপ্তি কৰি অস্ত্ৰোপচাৰ কৰি ৰোগী ঘৰলৈ যাব পৰা হৈছে। বিশেষকৈ তেখেতৰ ৰিলেটেড যিবোৰ বেমাৰ, স্পাইনেল টিউমাৰ, মেৰুদণ্ডৰ আঘাত পোৱা, কঁকাল বিষ, ডিঙিৰ বিষ, ডিস্ক সলনি কৰা, ব্ৰেইন টিউমাৰ, হেড ইঞ্জুৰি আদি, প্ৰেছাৰ ষ্ট্ৰক আদি তেওঁৰ বেমাৰসমূহ তেখেতে চোৱা চিতা কৰে আৰু অস্ত্ৰোপচাৰ কৰা হয়। সেই কথাটো হ'ল কি, চাবুৱাত এনেকুৱা ধৰণৰ এটা প্ৰচাৰ ওলায় যে চাবুৱা নিচিনা এখন ঠাইত বা নিউৰোচাৰ্জন থাকে নেকি বা সেন্ট লুকছ হস্পিটেলত নিউৰোচাৰ্জন আছে নেকি। আমি এটা কথা ক'ব বিচাৰোঁ যে ডাক্তৰ ৰঞ্জন কুমাৰ জেনা তেখেতে ইজৰাইল, জাপান, এইমছ আৰু ভুৱনেশ্বৰ এছ'চিয়েট প্ৰফেচাৰ হিচাপে তেখেতে কাম কৰা অভিজ্ঞতা আছে, এক্সপিৰিয়েঞ্চ আছে। তেখেতে আমাৰ ইয়াত আহি সেন্ট লুকছ হস্পিটেলত আহি যিবিলাক মেৰুদণ্ডৰ আঘাত পোৱা, কঁকাল বিষৰ পৰা আদি কৰি বিভিন্ন বিষসমূহ বেমাৰসমূহ চোৱা চিতা কৰি তেখেতে অস্ত্ৰোপচাৰ কৰি আজি 100%ই তেখেতে মানে ভাল সুফল লাভ কৰিছে। আৰু এটা কথা কওঁ যে 15 বছৰ ধৰি এটা উদাহৰণ দিওঁ যে 15 বছৰ দিন ধৰি ইটানগৰৰ এজন নিবাসী, নামটো মই নকওঁ, তেখেত কঁকাল বিষত ভুগি আছিলে, সমস্যাত ভুগি আছিলে। কিন্তু বিভিন্ন নৰ্থ ইষ্টত বিভিন্ন চিকিৎসালয়ত চিকিৎসা সেৱা গ্ৰহণ কৰাৰ পাছতেও তেখেতে চিকিৎসা সেৱাৰ লাভ সুফল পোৱা নাছিল। কিন্তু আমাৰ চাবুৱা সেন্ট লুকছ হস্পিটেলৰ কৰ্তৃপক্ষৰ লগতে ইয়াৰ যিজন নিউৰোচাৰ্জন ডাক্তৰ ৰঞ্জন কুমাৰ জেনাৰ ছাৰৰ কথা পাতি তেখেতে ৰোগীজনৰ আহিলে আৰু তেখেতে অস্ত্ৰোপচাৰ কৰিলে। প্ৰায় 6 ঘণ্টা অস্ত্ৰোপচাৰ কৰিলে। 6 ঘণ্টা অস্ত্ৰোপচাৰ কৰাৰ পাছত তেখেতে আৰু ৰোগীজনৰ আৰোগ্য লাভ কৰিলে। অতি কম খৰচত এই ৰোগীৰ এই অস্ত্ৰোপচাৰ লাভ কৰি তেখেতে ঘৰলৈ যাবলৈ সক্ষম হ'ল। তেখেতৰ বাইত আছে, তেখেতৰ অস্ত্ৰোপচাৰ কৰা আমাৰ সকলো আমি ইয়াত ৰাখিছোঁ। গতিকে সেইবিলাক আপোনালোকৰ দিয়া হ'ব। গতিকে তেখেতে আমাক ধন্যবাদ জ্ঞাপন কৰিছে। গতিকে চাবুৱাত যিজন নিউৰোচাৰ্জন ডক্টৰ ৰঞ্জন কুমাৰ জেনা তেখেতে থকাৰ বাবে আমাৰ যথেষ্ট সুবিধা হৈছে, যিহেতু ইয়াৰ আশে পাশে ৰাইজৰ সঁহাৰি আমাক দিছে আৰু আমাৰ অঞ্চল প্ৰদেশৰ পৰা আদি কৰি নাহৰলগুনৰ পৰা আদি কৰি অসমৰ বিভিন্ন অঞ্চলৰ পৰা আহি আমাৰ ইয়াত তেখেতক বেমাৰসমূহ দেখাই সুফল লাভ কৰিছে। সেইকাৰণে আপোনালোকক ইয়াত কথাকেইটা ক'বৰ কাৰণে আপোনালোকক নিমন্ত্ৰণ কৰিলোঁ। যিহেতু আমাৰ স্পেচিয়েলি ইয়াত চাবুৱা সেন্ট লুকছ হস্পিটেলত নিউৰোচাৰ্জন আছে। এই নিউৰোচাৰ্জনেই আমাৰ ইয়াত বিভিন্ন মানে অঞ্চলৰ পৰা, ঠাইৰ পৰা, ৰাজ্যৰ পৰা আমাৰ আহি ৰঞ্জন কুমাৰ জেনা তেখেতে দেখাই সুফল লাভ কৰিছে। আৰু এটা আপোনাৰ কথা কওঁ যে ইয়াত আমাৰ আই চি ইউ যিটো খৰচ, সেই আই চি ইউ যিটো খৰচ আমাৰ খুব কম খৰচত আমি ইয়াত দিয়াৰ ব্যৱস্থা কৰিছোঁ। ইয়াত 4,000 টকাত আমি আই চি ইউ যিটো খৰচ
তাৰ আমি দিয়া ব্যৱস্থা কৰিছোঁ। ইয়াত যিটো আমাৰ লেবৰেটৰী আছে বা চিটি স্কেন আছে, আল্ট্ৰাচাউণ্ড আছে, সকলোতে আমি কম খৰচত আমি ইয়াত দিয়া আমি ব্যৱস্থা কৰিছোঁ। আৰু আপোনালোকৰ অনুৰোধ ৰাখিছোঁ যাতে ইয়াৰ যোগেদি আপোনালোকৰ নিউৰ'চাৰ্জনৰ যিবোৰ আপোনাৰ মেৰুদণ্ড আঘাত, কঁকাল বিষ, ডিঙিৰ বিষ, দিশ চলনি কৰা, ব্ৰেইন টিউমাৰ, হেড ইনজুৰি, আজি প্ৰেছাৰ ষ্ট্ৰ'কৰ পৰা যিবোৰ বেমাৰ যদি আছে, আপোনালোকৰ এই ৰঞ্জন কুমাৰ জিনাৰ ছাৰৰ পৰা আপোনালোকে পৰামৰ্শ লৈ সুফল লাভ কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু এটা কথা কওঁ যে আমি কিছুমান বেমাৰ ধৰি লওক আমাৰ কঁকাল বিষৰ পৰা আদি কৰি ডিঙিৰ পৰা দিশ চলনি কৰা আদি কৰি আমি এইমছলৈ বা অইন দেশলৈ আমি যাবলগীয়া হয়, কিন্তু আপোনালোকে অইন দেশলৈ যাব নালাগে। আমাৰ যিজন ডাক্তৰ ৰঞ্জন কুমাৰ জিনা, তেখেতে এইমছৰ ভুৱনেশ্বৰ এইমছৰ এজন এছ'চিয়েট প্ৰফেচাৰ হিচাপে কাম কৰাৰ অভিজ্ঞতা আছে, জাপানত কাম কৰাৰ অভিজ্ঞতা আছে, ইজৰাইলত কাম কৰাৰ অভিজ্ঞতা আছে। গতিকে এই অভিজ্ঞতাবোৰ থকাৰ কাৰণে আপোনালোকৰ সুবিধা হ'ব বুলি মই ভাবোঁ, আৰু তেখেতে কৰা অস্ত্ৰোপচাৰসমূহ সফল সমাপ্ত হ'ব বুলি মই ভাবোঁ, আৰু আপোনালোকৰ সুবিধা হ'ব বুলি ভাবোঁ, আৰু সুবিধাতে এইখিনি কথা আপোনালোকক কোৱা হ'ল। আশা ৰাখিছোঁ যাতে আপোনালোকৰ ৰঞ্জন কুমাৰ জিনাৰ অন্তৰ্গত যিবোৰ বেমাৰ, মানে নিউৰ'চাৰ্জন যিবোৰ মানে অন্তৰ্গত যিবোৰ বেমাৰ, সেই বেমাৰবিলাক দেখা কৰি আপোনালোকৰ সুফল লাভ কৰিব বুলি মই ইয়াৰ দ্বাৰা মই আশা ৰাখিছোঁ। ইয়াৰ উপৰি অন্যান্য বিভাগৰ লগতে গাইনী অৰ্থাৎ স্ত্ৰীৰোগ, মেডিচিন আৰু কাৰ্ডিঅলজি বিভাগৰ অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সফলতাৰে আগবঢ়োৱা চিকিৎসা সেৱা সন্দৰ্ভত এনেদৰে কয় যে আমাৰ ইয়াত গাইনী ডাক্তৰ আছে। আমাৰ গাইনী ডক্টৰ ইয়াত চিজাৰিঙৰ 40,000 টকাত আমাৰ গাইনী ডক্টৰ হৈ যায়। যদি বাচ্ছাটো কোনো অসুবিধা নহয়, তেতিয়া আমাৰ চিজাৰিঙৰ গাইনী ডক্টৰ হিচাপে আমাৰ ছাৰ আছে। ছাৰে ইয়াত দেখা মেলা কৰিব। আপোনাৰ 40,000 টকাত চিজাৰিং কৰি আপুনি সম্পূৰ্ণ কৰিব বুলি আপোনালোকক এই বাৰ্তাটো দিলোঁ। লগতে মেডিচিন বিভাগৰ ডাক্তৰ আমাৰ ইয়াত দিব্যজ্যোতি বৰা ছাৰ আহে। তেখেতৰ ভাল এজন প্ৰফেচাৰ, তেখেতে পৰা মেডিচিন বিভাগৰ ডাক্তৰ হয়। তেখেতৰ বেমাৰসমূহ দেখাই পেলাই সুফল লাভ কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু লগতে আমাৰ ইয়াত কাৰ্ডিঅলজি হৃদৰোগ ডাক্তৰ PT শিখা বাইদেউ আমাৰ বহে আপোনালোকক। তেখেতৰ ৰোগীৰ সুবিধাৰ্থে প্ৰেছমেকাৰ সংস্থাপনৰ সুবিধা উপলব্ধ আছে, ইয়াত কৰিব পৰা যায়। উল্লেখযোগ্য যে এই হাস্পতালত প্ৰতি সোমবাৰ আৰু শনিবাৰে বৰ্হি বিভাগত ৰোগীসকলক বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই সকলো বিষয়ে সবিশেষ জানিবৰ বাবে 8822455808 নম্বৰত যোগাযোগ কৰিব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, টেংগাখাত লাইভ।